মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে গৰম বন্ধ চলি আছে এতিয়া তোমাৰ হোমৱৰ্কবোৰ কৰি আছানে কৰি লবা সোনকালে সোনকালে এবোৰ পেলাই নথবা তো তোমালোকৰ এটো 9 ৰ যেটো কোৰ্স 9 ৰ কোৰ্সত কি গ্ৰামাৰ পঢ়িবলগিয়া আছে হেতৰ ওপৰত মই এটা ডিসকাশন দিম প্ৰথমখিনি ফাৰ্স্ট জি আছিল ৰিডিং কম্প্ৰিহেনশন হেতু হেদনাখন মই ভিডিওত কলো ৰিডিং কম্প্ৰিহেনশন টু বিষয় কি হয় কি নহয় সিন আৰু আনসিন এটো বিষয় কলো 10 মাৰ্কছৰ আহিব এটোৰ পিছত আছে রাইটিং এটা রাইটিংত কি আছে সাবা গ্ৰামাৰবোৰ পাৰ্ট কে থাকে আগতে গ্ৰামাৰ এটলৈকে তোমালোকে গ্ৰামাৰ হিচাপে এজে হোল পাইছিলা তাত চিঠিও হুমাই আছিল এপ্লিকেশনও আছিল ৰচনাও দিছিলু মই তুমি হলি হৈ আছিল এতিয়া কিন্তু 9 আৰু 10 ত তোমালোকৰ বেলেগ থাকিব ৰিডিং কম্প্ৰিহেনশন থাকিব রাইটিং থাকিব আৰু গ্ৰামাৰ বুলি বেলেগে সেকশন থাকিব আৰু টেক্সট বুকৰ টু দুটা সেকশন থাকিব প্ৰোজ বুলি থাকিব আৰু পোয়েট্ৰি বুলি থাকিব প্ৰোজ টু হল যিখিনি লেসনখিনি আৰু পোয়েট্ৰি হল যিখিনি পোয়েম ঠিক আছে কবিতাখিনি আৰু এটা সেকশন থাকিব হেতু হল সাপ্লিমেন্টাৰী ৰিডাৰ হেতু আহিব হেতু তোমালোকৰ আৰু এখন কিতাপ আছে দ্ৰুতপাঠ বুলি কয় অসমীয়াটো আছে সাকে তো সাপ্লিমেন্টাৰী যিখন থাকে তাত কেবাটাও কাহিনী বা গল্প ভাদু তেনেকুৱা টাইপৰ হেবোৰ পঢ়িবলৈ দিয়ে আৰু তাৰ পৰা কোৱেশ্চন আনসাৰবোৰ দিয়ে মই লাহে পিছত সাপ্লিমেন্টাৰীৰ পৰাও লেসন পঢ়াবলৈ লম এতিয়া গ্ৰামাৰত কি আছে ৰাইটিং আৰু গ্ৰামাৰত কি আছে গ্ৰামাৰৰ বহুখিনি চিনাকিয়ে আছে তোমালোকক মই এটতে কৰাইছো এটা ৰাইটিংত কি আছে চোৱা প্ৰথমে আছে ৰাইটিংৰ মাৰ্কস টোটাল 15 মাৰ্কসৰ মিহলি হৈ বেলেগ কোৱেশ্চনবোৰ টোটাল 15 মাৰ্কসৰ বেলেগ কোৱেশ্চন আহিব এতিয়া ৰাইটিংত কি আহিব চোৱা প্ৰথমটো আছে ট্ৰান্সলেচন জানা অসমীয়া দিয়া থাকিব ইংৰাজীলৈ নিবা 5টা দিয়া থাকিব 5 মাৰ্কস তেনেকে ট্ৰান্সলেচন পিছৰটো আছে এমপ্লিফিকেশন মানে তোমালোকে অসমীয়াত পাইছা সুৰ গলে বুদ্ধি বৰখুন গলে জাপি তাৰ পিছত এশগৰু মাৰিলে বাঘৰু মৰণ জি মূলা বাঢ়ে তাৰ দুপাততে সিন এবোৰ ভাব বহলাই লিখা বা ভাব সম্প্ৰসাৰণ কৰা এবোৰ তোমালোকে পাইছা নিশ্চয় তোমালোকে জানা এই যে লাইনবোৰ থাকে প্ৰভাৱস বুলি কয় খণ্ড বাক্য বুলি কয় অসমীয়াত খণ্ড বাক্য জটোৱা ঠাস টেঙাম বজাৰত এবাৰহে বেচিব পাৰি হেতুকে বহলাই লিখিব লাগে ৰাইজে নখ জুকাৰিলে নৈ বয় হেখিনি বহলাই লিখিব লাগে অভ্যাসৰ নৰ কৰ্ণপথে কৰে হৰ হেবিলাক যে থাকে বহলাই লিখিব লাগে না এটা পেৰাগ্ৰাফ তেনেকুৱা ধৰণৰ ইংলিশতো তোমালোকৰ থাকে যেনে কুকুন তেনে ডাঙুন মোৰ এটাকে মনত পৰিছে অসমীয়া তো ইংলিশৰো তোমালোকৰ তেনেকুৱা ধৰণৰ ভাব সম্প্ৰসাৰণ কৰা ভাব বহলাই লিখা হেবোৰ থাকিব হেতুক কয় এমপ্লিফিকেশন বুলি কয় এতিয়া প্ৰথমটো কি দিছে চোৱা অনেষ্টি ইজ দা বেষ্ট পলিসি সাধুতাই উত্তম উপায় হেতুকে এতিয়া তুমি বহলাই ইংলিশত লিখিব লাগে কিমান লিখিব লাগে 5 মাৰ্কসৰ লিখিব লাগিব এটা পেৰাগ্ৰাফ ঠিক আছে নলেজ ইজ পাৱাৰ জ্ঞানেই শক্তি এতিয়া জ্ঞানেই শক্তি হেতুৰ ওপৰত তোমালোকে লিখিব লাগিব কি জানা কাট ইয়োৰ কোট একৰ্ডিং টু ইয়োৰ ক্লথ কাপোৰ অনুযায়ী আঠুৱা চাই ঠেং মেলা আছে নহয় এটা যাৰ যিমান সামৰ্থ্য তেনেকুৱা ধৰণৰ হে ব্যয় কৰিব লাগে হেতুৱে কাট ইয়োৰ কোট একৰ্ডিং টু ইয়োৰ ক্লথ কাপোৰ অনুযায়ী যিমান কাপোৰ আছে হিমান জুখৰ হে কোট চিলাবলৈ দিব লাগে এতিয়া এটো কথাৰে এটোৰে ডাবল মিনিং আছে এটুকে কোৱা নাই যে কাপোৰ আৰু কোটৰ কথা কোৱা নাই ইয়াৰ মিনিং মেইন মিনিংটো জিটো হেতু লিখিব লাগিব মেইন মিনিংটো হল তোমাৰ ওচৰত যিমান সামৰ্থ্য তুমি যিমান পাৰা হিমানহে খৰচ কৰিবা পৰাতকৈ অধিক খৰচ কৰিবলৈ গলে নিজৰ বিপদ হয় নাই হেতু কথা এবিলাক আছে তাৰ পিছত নো পেইন নো গেইন এবোৰ বুজি চাই যত্ন কৰিলে ৰত্ন পায় হেবিলাক আছিলে তাৰ পিছত ট্ৰেভেলিং ওয়াইডেন্স উইজডম ভ্ৰমণে জ্ঞান বঢ়ায় তেনেকুৱা ধৰণৰ এটো যে হৈ থকা হিয়ালে হাত ধৰিব নোৱাৰে স্লিপিং ফক্স কেচেছ নো পল্ট্ৰি তাৰ পিছত এবোৰ টিট ফৰ টেট যেনে কুকুন তেনে টাঙুৰ অল দা গ্লিটাৰ্স ইজ নট গোল্ড জিলিকা মাত্ৰে হুন নহয় এইবিলাক কথা এমপ্লিফিকেশন হয় তো মই যিখিনি
এতিয়া কোনখিনি আহিব কোনটো হ'ব হেতু কমন বুলি ক'ব নোৱাৰি তো কেবাটাও পঢ়ি যাব লাগিব তোমালোকক মই দি দিম বাৰু পিছত যিমান পাৰো হিমান দিবলৈ চাম আৰু হোমৱৰ্কো দি দিম তোমালোকে নিজে বিচাৰি উলিয়াই কৰিবা ইয়াৰ পিছৰ এম্প্লিফিকেশনৰ পিছৰটো আছে আৰ্টিকেল এছে যে লিখিছিলা এছেটোকে ইয়াত আৰ্টিকেল বুলি দিছে এছে লিখিব লাগে এতিয়া প্ৰথমটো কি দিছে চোৱা You are Nandini Naveen. Write an article in 150-200 words for a newspaper on the role of youth in combating corruption in the society. Topic to didise hetu topicor uporot tumi 150-200 শব্দৰ ভিতৰত এটা আৰ্টিকেল লিখিব লাগে ঠিক আছে এছে নিচিনা কৈ প্যাৰাগ্ৰাফ দি বহলাই হেতু লিখিব লাগিব ওয়ার্ডস লিমিটেশন দি দিছে 200 শব্দৰ ভিতৰত 200 বা 150 ওপৰ আৰু 200ৰ ভিতৰত 200ৰ ওপৰ হ'ব নালাগিব টপিকটো এটু সোৱা টপিকটো বুজি পাইছা নাই দ্য ৰোল অফ ইউথ ইন কম্বেটিং কৰাপশন ইন দ্য সোসাইটি সমাজৰ দুৰ্নীতি নিবাৰণত যুৱ সমাজৰ কি ভূমিকা যুৱ সমাজৰ ভূমিকাটো লিখা দুৰ্নীতি নিবাৰণত হলে কৰাপশন মানে দুৰ্নীতি হয় নে এতিয়া এটু টপিক এটা হে দি দিছে এতিয়া এক্সামত ইজি হেৰি টপিক বিলাক সিনাকি টপিক বিলাকে দিব এখিনি ওপৰত লিখিব লাগে সেকেন্ডটো দিছে রাইট এন আৰ্টিকেল ইন এবাউট 200 words on preservation of biodiversity in the northeast of India উত্তৰ অসম ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ মানে আমাৰ অসমক লৈ আৰু 6টা ৰাজ্যৰ উত্তৰ পূৰ্বাঞ্চলৰ জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ বাবে এটা আৰ্টিকেল লিখা হেতু ৰচনা ওপৰতে হ'ব ধৰা বন্য জীবজন্তুৰ সুৰক্ষাৰ বাবে ৰচনা তেনেকুৱা ধৰণৰ বুজি পাইছানে পিছৰটো দিছে ধবাতৰ ওপৰত নো টবেকো ডে তাৰ ওপৰত তাৰ পিছত 4 নম্বৰটো ওমেন এম্পাৱাৰমেন্ট ইয়াত টপিক বিলাক এটা টপিক দি দিয়ে কাৰেন্ট যিবিলাক সাম্প্ৰতিক কালত চলি থকা যিবিলাক টপিক হেতেনেকুৱা ধৰণৰ টপিক দি দিয়ে হে টপিক বিলাকৰ ওপৰতে লিখিব লাগে মই কেটামান দি দিম বাৰু পিছলে এতিয়া কোৰ্সটো আৰম্ভ হৈছে হেবোৰ পিছলে মই কৰাই দিম আজি জাস্ট তোমালোকে জানি থোৱা যে কেনেকুৱা ধৰণৰ পঢ়িব লাগিব এই 9ৰ কোৰ্সটো কিন্তু তোমালোকে থৰলি পঢ়িব লাগিব অকনো কিন্তু তোমালোকে মিস কৰিব নোৱাৰা একদম লগে লগে পঢ়ি গলেহে তোমালোকে 10ত কোৰ্সটো ইজি পাবা 9ৰ কোৰ্সটো অকমান হাৰ্ড হে কাৰণে দিয়ে যাতে 10ত গৈ ইজিলি পাৰ হ'ব পাৰে বুজি পালানে এখিনি হল তোমাৰ আৰ্টিকেল এছে নিচিনা লিখিব লাগে এটো এটা দিছে সোৱা এছে নিচিনাকে Write an article on the following topic mobile phone role of computer education in modern age এই দুটা টপিক দিছে হলে ইয়াৰ পিছৰ যেটো আছে হেতু আছে স্টোৰী ৰাইটিং স্টোৰী হোমৱৰ্কত দিছো নহয় লিখিবলৈ হেতু কাৰণে দিছো তোমালোকে যে কৰিবা এতিয়া নিজে নিজে কৰিব লাগিব Write a story in about 200 words story limitation 200 শব্দৰ ভিতৰত expand in the following outline outline বোৰ দিয়া আছে এবোৰক বহলাই লিখিব লাগে give a suitable title to it আৰু এটা নামও দিব লাগিব প্ৰথমটো কি দিছে সোৱা স্টোৰী ৰাইটিংত কি দিছে সোৱা মই স্টোৰীটো মানে ইয়াত শৰ্ট কে দিয়া থাকে তোমালোকক বহলাই ধুনিয়াকে কনভাৰসেশন দি কথা পতৰা হেবোৰ দি মেলি হেতু বহলাই লিখিব লাগে আৰু তোমালোকে নিজৰ কল্পনা শক্তিও ইয়াত এড কৰিব লাগিব 200 শব্দ কৰিব লাগিব নহয় Outline to soa. A beggar pretends to be dumb, approaches a gentleman for money. Eta mogoniai. Dumb mane. Buba huar acting korise. Aru ejon bhodrolokor usorle goi toka bisarise. Another beggar comes and tells the gentleman that the first beggar is not dumb tenete aru eta mogoniya ahi kole je prothom ejon buba nohoy mane itue acting korise hitue ahi logai dise je etu buba nohoy the first beggar gets angry prothom oha mogoniya tu khong uthile
calls the other beggar a liar. ইটুক কলে তই মিছলিয়া তই মিছা কথা কৈছ মই হসাই মই বুবা হয় হি মানে নিজে মুখে নিজে কৈ দিলে যে হি বুবা হয় বুলি ৰিজাল্ট কি হেতু তোমালোকে নিজে দিব লাগিব ৰিজাল্টটো মানে এটো উলাই পৰিছে হি বুবা হোৱাৰ এক্টিং কৰিছে কিন্তু ইটোৱে যেতিয়া আহি কৈ দিলে যে স্যাৰ এই মগনিয়াটো বুবা নহয় বুলি ই আকৌ প্ৰথমটোৱে তেতিয়া চিঞৰি কলে যে তই মিছলিয়া হয় মই বুবা হয়ে মই গম পাইছানে মানে নিজৰ হেৰিটো নিজে উলাই গৈছে আৰু তো এটোৰ ষ্টৰীৰে তোমালোকে টাইটেল এটা দিব লাগিব নাম এটা দিব লাগিব আৰু পিছত কি হল হেতু তোমালোকে নিজে দি লব লাগিব ৰিজাল্ট মানে বুজি পাইছায়ে হেৰি মানুহজনে ভদ্ৰলোকজনে খং কৰি ধমকি দিব তেনেকুৱা ধৰণৰ কিবা দি দিলে হ'ব পিছৰটো দিছে এ বয় ইন এ বেংক এটা লৰা বেংকত আছে suddenly show some robbers raid the bank ডকাইত আহিছে the boy quietly escapes through a window he খিৰকেদি পলালে inform the police the robbers are caught ই মনে মনে খিৰকেদি পলাই গল আৰু ডকাইতবোৰ ধৰা পৰিল এতে এই 4-5টা লাইন যে দিলে এই 4-5টা লাইনকে তোমালোকে বহলাই অলপ লিখিব লাগিব ৰবাৰবোৰ কেনেকে আহিলে কেনেকে হুমালে বা বন্দুক দেখুৱাই কলে এনেকে কলে যে টকাখিনি ভালে ভালে উলিয়াই দিয়া নহলে গুলিয়াই দিম তেনেকুৱা ধৰণৰ কথা আৰু অকমান মানে বহলাই মিলি লিখিব লাগে তো ষ্টৰী ৰাইটিং বোৰ তেনেকুৱাই মই কমন কিছুমান ষ্টৰী ৰাইটিং তোমালোকক দি দিম তোমালোকে প্ৰেক্টিস কৰি থাকিব পাৰিবা পিছৰটো দিছে নোটিছ ৰাইটিং জাননী লিখে যে অসমীয়াত হেতু ইংলিছত লিখিব লাগে প্ৰথমটো চোৱা You are Pramila প্ৰিয়ম লৰা হলে প্ৰিয়ম বুলি দিবা ছোৱালী হলে প্ৰমিলা বুলি দিবা তোমালোকৰ নিজৰ নাম ইউজ কৰিব নোৱাৰা ইয়াত জি নাম দিয়া থাকিব বা স্কুলৰ নাম জি দিয়া থাকিব হেতুহে ইউজ কৰিব পাৰিবা The Sports Secretary of Kokrajhar Senior Secondary School Kokrajhar Senior Secondary Schoolor তুমি হলা প্ৰমিলা বা প্ৰিয়ম Write a notice suitable for your school notice board giving the details for participation of students in a football tournament to be organized by your school 50টা শব্দৰ ভিতৰত নোটিছটো লিখিব লাগিব স্কুলত এখন ফুটবল টুৰ্নামেন্ট পাতিব আৰু তাত পাৰ্টিসিপেট কৰিবলৈ ষ্টুডেন্ট খিনিক ইনফৰ্ম কৰি এটা জাননী লিখা আৰু তুমি কোন তুমি হলা স্পোর্টস সেক্রেটারি ঠিক আছে নোটিস বোর্ড তেনেকে লিখে নোটিস তেনেকে বোর্ডত নোটিস বোর্ড মাৰা থাকে যে তলত নাম দিয়া থাকে কোনে দিছে বা ওপৰত স্কুলৰ নামটো দিয়া থাকে তেনেকে ইয়াৰ মই স্যাম্পল বোৰ দি দিম তোমালোকে লিখি লব পাৰিবা তো তোমালোকে নোটিসও লিখিব লাগিব 5 মাৰ্কস কে থাকিব এবিলাকত ইয়াৰ পিছৰটো আছে ৰিপোৰ্ট ৰাইটিং হোমৱৰ্কত ইয়াটো দিছো তোমালোকৰ নিউজপেপাৰত যে বাতৰিবোৰ লিখে তেনেকে তোমালোকৰ বাতৰি লিখিব লাগিব খালি হৰুকে 5-6 মাৰ্কৰ তেনেকে প্লিজ ইয়াত তোমালোকৰ ৰিপোৰ্টটো যে লিখিবা তোমালোকৰ ডেট কোট হৈছিল কি হৈছিল সব ঘটনাবোৰ দিয়াই থাকে খালি তোমালোকক হেতুকে বহলাই লিখিব লাগে এতিয়া প্ৰথমটো সোৱা প্লেস কোট হৈছিল জায়গা দিছে দ্য জাজেস ফিল্ড গুৱাহাটীৰ জাজেস ফিল্ডত ঘটনাটো হৈছে ডেট জানুৱাৰী 26 2005 বম ব্লাষ্ট কি হল জাজেস ফিল্ডত বম ব্লাষ্ট হল 10 ইনজিউৰ্ড 10 জন আঘাতপ্ৰাপ্ত এডমিটেড ইনটু জিএমসি হস্পিটেল আঘাতপ্ৰাপ্ত লোকক গুৱাহাটী মেডিকেল কলেজত এডমিট কৰা হল 4 persons arrested আকৌ কোনে বম লগাইছিল হেতু বিচাৰি পালে আকৌ 4 জন মানুহক এৰেষ্ট কৰাও হল এতিয়া এই যে কথাখিনিকে তোমালোকক অকমান বেছিকে বহলাই লিখিব লাগিব কোট হৈছিল ইয়াত জাস্ট তোমালোকৰ ইনফৰমেশন বোৰহে দিছে হেতু ইনফৰমেশন লৈ তোমালোকে পেৰাগ্ৰাফটো নিজে বনাব লাগিব ঠিক আছে মই স্যাম্পল কিছুমান দি দিম পিছৰটো দিছে খানাপাৰা গুৱাহাটী ফেব্ৰুৱাৰী 3 2015 ডেট দিছে কোট প্লেস দিছে বাস ট্ৰাক কালেকশন বাস আৰু ট্ৰাকৰ দুৰ্ঘটনা দুইটাই মুখামুখি দুৰ্ঘটনা হইলে মাৰি দিলে আহি ইটো হেতু 3 bus passengers died at the spot 3 জন বাস প্যাসেঞ্জাৰ লগে লগে ঢুকাল one in the hospital এজন হস্পিটেলত 13 passengers injured severely 13 জন প্যাসেঞ্জাৰ বৰ বেয়াকৈ
আঘাতপ্ৰাপ্ত হ'ল এডমিটেড ইনটু দিছপুৰ পলিটেকনিক এণ্ড জিএমচি হস্পিটেল ক'ত নি এডমিট কৰাইছে সেইবোৰো লিখিব লাগিব এনেকে দুৰ্ঘটনাবোৰো দিয়া থাকে তো ৰিপৰ্টছ তোমালোকৰ কমন আহে জুই লগা বোম ব্লাষ্ট তাৰ পিছত বেংক ডকাইতি তাৰ পিছত দুৰ্ঘটনা এই বাছ ট্ৰাক দুৰ্ঘটনা বা বাইকৰ দুৰ্ঘটনা তেনেকুৱা ধৰণৰ তাৰ পিছত স্কুলৰ ওপৰতো কিছুমান ৰিপৰ্ট ৰাইটিং আহে ধৰা কুইজ কম্পিটিশন পাতিছে তাৰ পিছত ডিবেট হৈছে স্কুলত বা টিচাৰ্স ডে হৈছে তেনেকুৱা স্কুলৰ ওপৰতো আহে ধৰা বিশিষ্ট কোনোবা অতিথি তোমালোকৰ স্কুললৈ আহিছে যোৱাবাৰ আহিছিলে এটো তেনেকুৱা ধৰণৰ স্কুলৰ নাম আৰু এই প্লেস ডেট হেবোৰ তাত অলৰেডি দিয়া থাকে যিবোৰত দিয়া নাথাকে তাতহে তুমি নিজে এড কৰিব পাৰিবা স্কুলৰ এটা ৰবা মই চাই দিছো বেংক ডকাইতি এবিলাকে দিয়ে তাৰপিছত বুক ফেয়াৰ গ্ৰন্থমেলা এবিলাকৰ ওপৰত কমন আহে স্কুলৰ কালচাৰেল প্ৰগ্ৰাম স্কুলৰ ইয়াত ৰবা পোৱা নাই থাকে এক্সিডেন্ট দিছে এইটো আহি গৈছিলে 10ত আহিছিলে কিন্তু ভিজিট অফ এ ডিস্টিংগুইশ্ড পাৰসন অফ your school বিশিষ্ট অতিথিৰ তোমালোকৰ স্কুললৈ আহিছে আমন্ত্ৰণ কৰা হৈছে বিশিষ্ট অতিথি মানে গেষ্ট আহিছে আৰু ডেট এণ্ড টাইম দিলা আইডেন্টিটি অফ দা পাৰসন মানুহজন কোন হেতু ৰিসেপশন বাই দা প্ৰিন্সিপাল এণ্ড ষ্টুডেণ্টছ প্ৰিন্সিপাল আৰু ষ্টুডেণ্ট সকলে তেওঁক ভাষণ জনালে প্ৰিন্সিপাল প্ৰিসাইডেড ওভাৰ দা ফাংচন সভাপতিত্ব কৰিলে এ স্পিচ বাই দা ডিস্টিংগুইশ্ড পাৰসন ইয়াত পইণ্টবোৰ দি দিছে বুজি পালানে এইকেইটা পইণ্টৰ আন্ডাৰতে তোমালোকে বস্তুখিনি লিখিব লাগিব কোনটোৰ পিছত কোনটো ডিস্টিংগুইশ্ড বিশিষ্ট অতিথিজনে এটা ভাষণ দিলে পিছত আখৰ ভোট অফ থ্যাঙ্কস হামৰণি যিটো কৃতজ্ঞতা জনাই থ্যাংক ইউ জনোৱা যিটো হেৰিখিনি হেতু তো মই দি দিম তো স্কুলৰ ওপৰত এনেকুৱা ধৰণৰ থাকে তাৰ পিছত ইয়াত দিছে ইন্টাৰ কলেজ কিবা চাও ইন্টাৰ কলেজ স্কুল লতা হিল প্লেগ্ৰাউণ্ড গুৱাহাটীত ইয়াত নহয় এইটো 19 এইটো এন ইন্টাৰ স্কুল কুইজ কম্পিটিশন হেল্ড ইন ইয়ৰ স্কুল এনেকুৱা ধৰণৰ স্কুল কুইজ কম্পিটিশন পাতিছে স্কুলত হেবিলাক লিখিব লাগিব তাৰ পিছত ওৱান এক প্লে কম্পিটিশন ভেৰাইটি শ্ব হেল্ড ইন ইয়ৰ স্কুল এবিলাক দি দিছে পইণ্টছবোৰ সেইখিনিৰ আন্ডাৰ সেইখিনিয়ে তোমালোকৰ লিখিব লাগিব জাজেছৰ কথা অডিয়েন্সৰ কথা ৰিজাল্টছৰ কথা কনক্লুজনৰ কথা এইবিলাক লিখিব লাগিব ঠিক আছে ৰিপৰ্ট ৰাইটিংটো তেনেকে তোমালোকৰ বনাব লাগিব তো ৰাইটিং ইয়ালৈকে আছে এইগিটাই হল ৰাইটিংৰ আন্ডাৰত এইগিটাই পৰিব ঠিক আছে এতিয়া এটা কথা তোমালোকে জানি লোৱা গুটেখিনিয়ে যে মই এতিয়া যি দিলু গুটেখিনিয়ে যে কৰিব লাগিব হেতু নহয় ট্ৰান্সলেচন আৰু এম্প্লিফিকেশনৰ মাজত চুজ কৰিব লাগিব তোমালোকে ট্ৰান্সলেচন যি পাৰা হেতু কৰিবা এম্প্লিফিকেশন নোৱাৰিলে ট্ৰান্সলেচন কৰিবা ঠিক আছে এটো হ'ব অপচনেল পিছৰটো হল আৰ্টিকেল আৰু ষ্টৰী আৰ্টিকেলটো বহুত টান পাব পাৰা ষ্টৰী লিখিবা আৰ্টিকেল নিলিখি ষ্টৰী লিখিবা ঠিক আছে তথাপি মই দি দিম বাৰু আৰ্টিকেল কেখনমান আৰ্টিকেল বা ষ্টৰী হলে এটো অপচনেল নোটিস ৰাইটিং অৰ ৰিপৰ্ট ৰাইটিং হয় নোটিস লিখিবা নহলে ৰিপৰ্ট লিখিবা যিকোনো এটা লিখিব লাগিব ঠিক আছে অপচনেল দিয়া থাকে 15 মাৰ্কছৰ ইয়াত 5 ইয়াত 15 হলনে হল যিটো পাৰা হেতুকে লিখিবা 15 মাৰ্কছৰ খালি এৰি আহিব নোৱাৰিবা ৰাইটিংত কিন্তু এৰা যদি বহুত মাৰ্কছ কাট খাই যাব ইয়াত গোটা গোটা মাৰ্কছ থাকে তো ৰাইটিংৰ কাৰণে সময় পৰীক্ষাত বসাব লাগিব আৰু ভালকৈ পঢ়িবও লাগিব ৰাইটিংৰ কাৰণে ঠিক আছে ৰাইটিং সেকশনটো হল ইয়াৰ পিছৰ যিটো সেকশন হেতু আছে গ্ৰামাৰ গ্ৰামাৰ কি আছে মই কৈ দিও চোৱা টেন্স আছে হিকুৱাখিনিয়ে ইউজ অফ পেসিভ ভয়েস পঢ়িব লাগিব ভয়েসও শিকাইছো ওয়ার্ড অর্ডার হেদিনাখন দিছিলু কেটামান কৰিবলৈ আৰু হোমৱৰ্ক দি দিম কৰি মোক দেখুৱাবা নেৰেশনো কিছুমান কৰাইছো প্ৰিপজিশনস ডিগ্ৰী অফ কম্পেৰিজন এটো অলপ বেলেগ টপিক আহি গল পিছত মই কৰাম বাৰু question patterns question বনাব লাগে গ্ৰামাৰ খিনি কিন্তু সব কম্পালসৰি তাত অপচনেল নোপোৱা এইখিনি গুটেখিনি কৰিব লাগিব এইখিনি হল গ্ৰামাৰ পাৰ্টটো হল তো প্ৰোজ আৰু পোয়েট্ৰি বুলি কৈছো প্ৰোজত কোৱেশ্চন খিনি থাকে লেসন খিনি থাকিব আৰু
পোয়েট্ৰি সেকশনটোত পয়েমছ বিলাক থাকিব 10 মার্কস পয়েম পোয়েট্ৰি সেকশনৰ পৰা তোমালোকৰ 10 মার্কস আহি সাপ্লিমেন্টাৰী ৰিডাৰৰ পৰা যেটো কৈছিলো মোমেন্টস সাপ্লিমেন্টাৰী ৰিডাৰ কিতাপখনৰ নাম মোমেন্টস সেই লেসনবোৰৰ পৰা তোমালোকৰ 10 আহিব দুটা লেসনৰ পৰা তেনেকে কোৱেশ্চনবোৰ দি দিয়ে আৰু অপচনেল থাকে চাৰিটা দিব টোটাল কোৱেশ্চন চাৰিটাই তোমালোকৰ অপচনেল থাকিব টোটাল তাৰ 10 মার্কস কৰিব লাগে বুজি পাইছানে দুটা দুটাকে তেনেকে অপচনেল দিয়া থাকে যেটো পাৰা হেতুকে কৰিবা তেনেকে মোমেন্টছৰ পৰা হল এখন আগৰ যোৱাবাৰ কৰোনাৰ কাৰণে এই 9ৰ যিখন সিলেবাস এখন ৰিডিউস কৰি দিছিলে এতিয়া ৰিডিউস যদি তোমালোকৰ হে ৰিডিউস খনে কমি যোৱা সিলেবাস খনে যদি চলে তেতিয়া হলটো ভালে বহুত লেসন কমিয়ে গৈছে 30% মান কমাই দিছে ৰিডিউস খন যদি চলে মোৰ মতে ৰিডিউস খনে হ'ব নেকি এই গুটে হেৰিখিনি পঢ়িব সাকে নালাগিব যদি ৰিডিউস খন হয় তেতিয়া হলে মই দি দিম তোমালোকক কি আহিব কি নাই নথকাখিনি নালাগে বাৰু ঠিক আছে তোমালোকে ভিডিওটো ভালকে চাবা আৰু কিবা সুধিবলগিয়া থাকিলে মোক সুধিবা আৰু কামবোৰ লগে লগে তোমালোকে কিন্তু কৰি যাবা একো পেলাই নথবা কিন্তু পিছত বহুত বাৰ্ডেন হ'ব ঠিক আছে 9 টো কিন্তু ভালকে পঢ়া আৰু জি কৰিবলৈ দিও তোমালোকে মোক লগে লগে দেখুৱাবা কৰি ঠিক আছে